Okay, very good morning, my dear student. মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত হয়তো তোমালোক সকলোৱে পঢ়ি আছা কাৰণ এইটো ক্লাছ যিটো ক্লাছ মই লৈ আহিছোঁ আজি এই আমাৰ ভিডিঅ'টোত এইটো ক্লাছ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ যিসকল ল'ৰা ছোৱালীৰ আইটি ছাবজেক্ট আছে আৰু আইটি মানে কি জানিব লাগিব আইটি মানে হ'ল ইনফৰমেশ্যন টেকন'লজি ঠিক আছে তোমালোকৰ যাৰ আইটি ছাবজেক্ট আছে ইনফৰমেশ্যন টেকন'লজি ছাবজেক্ট আছে INFORMATION information TECHNOLOGY এই সাবজেক্টটো আছে এই সাবজেক্টটো থাকিলে বিনা তোমালোকে সঠিক ঠাইত আহিছা তোমালোকৰ যিখিনি এমপ্লয়াবিলিটি স্কিল নামৰ কিতাপ আছে কিতাপ মানে কি বুলি কোৱা হয় বুকস যিখিনি বুকস আছে তাৰ একেবাৰে লাস্ট লেসন লাস্ট ইউনিট বুলি কোৱা বৰা তোমালোকে ঠিক আছে যিখিনি নাম হল কি গ্ৰীন স্কিল সেউজীয়া AOIOO কৌশল সেউজীয়া কৌশল বুলি আমি যাক কোৱা হয় গ্ৰীন মানে কি সেউজীয়া আৰু স্কিল মানে কি কৌশল সেউজীয়া কৌশল বুলি আমি কোৱা পাৰো গতিকে তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো এই পাঠটো ঠিক আছে গ্ৰীন জবস প্ৰথমে যেটো শব্দ তোমালোকে পাই আছা গ্ৰীন জবৰ কথা কৈ আছে গ্ৰীন মানে হল কি সেউজীয়া জবস মানে কি চাকৰি সেউজীয়া চাকৰি কাক কোৱা হয় তেনেহলে এই গ্ৰীন জব এটা সেউজীয়া চাকৰি ইজ ডিফাইন্ড যাক কোৱা হয় বা বৰ্ণনা কৰা হয় as one that এনেকো এটা যে that help bring about and maintain transition to environmentally suitable forms of production and consumption so production মানে হল উৎপাদন আৰু কনজাম্পশন মানে হল উপভোগ এনভায়রনমেন্টালি সাস্টেইনেবল বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰো যে বহনক্ষম এনভায়রনমেন্টালি মানে হল প্ৰাকৃতিকভাৱে বহনক্ষম হ'ব লাগিব মেইনটেইন মানে চলাই ৰখা ঠিক আছে গতিকে এতিয়া বুজা তোমালোকে সহজ হ'ব এটা সেউজীয়া চাকৰিক আমি এনেদৰে ডিফাইন কৰিব পাৰো বা বৰ্ণনা কৰিব পাৰো যে এইটো এটা হয় যিটোৱে হেল্প কৰে ব্ৰিং এবাউট এণ্ড মেইনটেইন লগতে মেইনটেইন কৰি চলে ট্ৰানজিশন অৰ্থাৎ ৰূপান্তৰকৰণ to environmentally sustainable form of production তাৰ মানে যিখিনি আমি উৎপাদন কৰিম সেই উৎপাদনবিলাক কি হ'ব environmentally প্ৰাকৃতিকভাৱে বহনক্ষম হ'ব প্ৰাকৃতিকভাৱে বহনক্ষম বা সাস্টেইনেবল কেতিয়া ক'ব পাৰো আমি যেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰি আমি বৰ্তমান সময়ত পৰ্যাপ্ত পৰিমাণে আমাৰ প্ৰয়োজন হোৱা সংসাধনখিনি ব্যৱহাৰ কৰি আছো ৰিসোর্সেস খিনি ব্যৱহাৰ কৰি আছো তেতিয়া হলে তা কি বুলি কোৱা হ'ব বহনক্ষম বুলি কোৱা পাৰো বা আমি সাস্টেইনেবল বুলি কোৱা পাৰো সাস্টেইনেবল ফর্ম অফ প্রোডাকশন আমি উৎপাদন কৰিব লাগিব সেই হিচাপে এন্ড সেই হিচাপে কি কৰিব লাগিব উপভোগ কৰিব লাগিব বা কনজাম্পশনও কৰিব লাগিব ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা খুব ইজি according to UNEP এতিয়া UNEP ৰ ফুল ফর্ম আহিব পাৰে United Nation Environment Program মনত ৰাখিবা তোমালোকে স্টাৰ চিহ্ন দি পিনে মনত ৰাখিবা ঠিক আছে UNEP ইয়াৰ ফুল ফর্ম কি United Nation Environment Program ওকে হিয়তে কৈছে কি যে গ্ৰীন জব যিবিলাক আছে সেউজীয়া চাকৰি যিবিলাক আছে এইবিলাকক আকৌ কি বুলি কোৱা হয় গ্ৰীন কলাৰ জব বুলি কোৱা হয় মনত ৰাখিবা গ্ৰীন জবৰ আন এটা নাম কি গ্ৰীন জবক অৰ দি পিনে কি লিখা যায় গ্ৰীন কালাৰ জব বুলিও কোৱা যায় ঠিক আছে আর ওয়ার্কস ইন এগ্রিকালচার এই গ্ৰীন কালাৰ জব বিলাক কত কাম কৰে এগ্রিকালচার অৰ্থাৎ কৃষি ক্ষেত্ৰত কাম কৰে এডমিনিস্ট্রেটিভ অৰ্থাৎ তোমালোকে ক'ব পাৰা যে শাসন ক্ষেত্ৰত কাম কৰে ঠিক আছে তাৰ পিছত ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ৰিসাৰ্চ বুলি কোৱাৰ লগে লগে তোমালোকে বুজাব পাৰা যে গভীৰভাৱে অধ্যয়ন ইত্যাদি বুজাই আছে ঠিক আছে অধ্যয়ন কৰা বুজায় ঠিক আছে ডেভেলপ মানে বিকাশ কৰা ঠিক আছে ম্যানুফ্যাকচারিং
মেনুফেকচাৰিং মানে সৃষ্টিৰ জগতৰ কথা কৈ আছে, য'ত আমি কোনো এটা বস্তু আৱিষ্কাৰ কৰোঁ বা সৃষ্টি কৰোঁ। এণ্ড ছাৰ্ভিচ এক্টিভিটি, ছাৰ্ভিচ এক্টিভিটিবোৰ মানে সেৱাৰ কথা কৈ আছে, সেৱা প্ৰদান কৰা কামটো। ডেট কণ্ট্ৰিবিউট, যিয়ে কণ্ট্ৰিবিউট কৰে, কণ্ট্ৰিবিউট মানে যোগদান কৰা দেখা পোৱা যায়, ঠিক আছে। ছাষ্টেইনেবলি মানে মই তোমাক ক'লোঁ অলপ আগতে, বহনক্ষম বুলি কোৱা হয়, বহনক্ষম। টু প্ৰিজাৰ্ভিং অৰ ৰিষ্টৰিং, প্ৰিজাৰ্ভিং বুলি কোৱাৰ লগে লগে সংৰক্ষণ কৰাৰ কথা ক'ম, ৰিষ্টৰিং বুলি কোৱাৰ লগে লগে পুনঃ উদ্ধাৰৰ কথা ক'ম, পুনৰুদ্ধাৰ কৰিম। এনভাইৰনমেণ্টেল কোৱালিটি, এনভাইৰনমেণ্টেল মানে হ'ল প্ৰাকৃতিক, কোৱালিটি মানে হ'ল গুণৰ কথা কৈ আছে, ঠিক আছে। এতিয়া আমি একেলগে বুজিম গোটেইখিনি বস্তু কিনো কৈ আছে। গ্ৰীণ জব বুলি কোৱাৰ লগে লগে আমাৰ মাইণ্ডত এইটো আহিব লাগিব, গ্ৰীণ জবক গ্ৰীণ কলাৰ জব বুলিও কোৱা হয়। আৰু এই গ্ৰীণ কলাৰ জব কাক কাক কোৱা হয়, যেনেকুৱাকৈ কোনোবাই কৃষিৰ লগত জড়িত, কোনোবাই এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ শাসন বা ক্ষমতাৰ লগত জড়িত, কোনোবাই অধ্যয়ন বা বিকাশৰ লগত জড়িত, ঠিক আছে। কোনোবাই মেনুফেকচাৰিং বা সৃষ্টিৰ লগত জড়িত, কোনোবাই সেৱা, মানুহক সেৱা আগবঢ়াই আছে, ছাৰ্ভিচ এক্টিভিটিৰ লগত জড়িত। এই চববিলাকে কণ্ট্ৰিবিউট কৰে, যোগদান কৰে, যদিহে ছাষ্টেইনেবলি মানে হ'ল যে ভৱিষ্যতৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ বৰ্তমান সময়ক যদি আমি পৰ্যাপ্ত ৰূপে এইবিলাক বস্তুক আমি ইউটিলাইজ কৰি আছোঁ, যাতে কি কৰিব পাৰোঁ, আমি প্ৰিজাৰ্ভিং কৰিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ, লগতে পুনৰুদ্ধাৰ কৰিব পাৰোঁ আমাৰ প্ৰকৃতিৰ বা প্ৰাকৃতিৰ এনভাইৰনমেণ্টৰ যিবিলাক গুণাগুণ আছে বা যিবিলাক আমাৰ কোৱালিটি আছে, ঠিক আছে। এইখিনি বস্তু আই হোপ তোমালোকে বুজি পাইছা। এতিয়া আহি গ'ল এই গ্ৰীণ কলাৰ ৱৰ্কাৰ। গ্ৰীণ কলাৰৰ ৱৰ্কাৰ সাধাৰণতে কাক কোৱা হয়, এই বিষয়ে আমি অলপ ডিটেইলছত আলোচনা কৰিবলৈ এতিয়া কৈ আছোঁ। কি কৈ আছে যে এ গ্ৰীণ কলাৰ ৱৰ্কাৰ ইজ ওৱান, তেনেকুৱা এজন ব্যক্তি হু ইজ এমপ্লয়েড ইন দ্য এনভাইৰনমেণ্টেল ছেক্টৰছ অফ ইকনমি। আমাৰ অৰ্থনীতিৰ, ইকনমি বুলি কোৱাৰ লগে লগে অৰ্থনীতিৰ বিভিন্ন ধৰণৰ বহুতো কি আছে, ছেক্টৰছ আছে। সেই ছেক্টৰবিলাকৰ ভিতৰত এটা ছেক্টৰ আমাৰ এনভাইৰনমেণ্টেল ছেক্টৰো আছে। এই এনভাইৰনমেণ্টেল ছেক্টৰৰ ভিতৰত সাধাৰণতে এই গ্ৰীণ কলাৰ ৱৰ্কাৰসকল আহি পৰি যায়। চ' আমি এইখিনি কথা মনত ৰাখিব যত্ন কৰিম যে গ্ৰীণ কলাৰ ৱৰ্কাৰ ইজ ওৱান, এনেকুৱা এজন ব্যক্তি হু ইজ এমপ্লয়েড, যিয়ে এমপ্লয়েড হয়, চাকৰি লাভ কৰে, ইন দ্য এনভাইৰনমেণ্টেল ছেক্টৰ, প্ৰকৃতিগত যিবিলাক ছেক্টৰ আছে তাত কাম কৰে, অফ দ্য ইকনমি বা অফ আৱাৰ ইকনমি, আমাৰ অৰ্থনীতিৰ। তাৰপিছত পইণ্ট কৈ আছে গ্ৰীণ বিল্ডিং আৰ্কিটেক্সাৰ, তাৰমানে এইবিলাক উদাহৰণ দি আছে কোনে বা কোন কামক আমি গ্ৰীণ কলাৰ ৱৰ্ক বুলি ক'ব পাৰোঁ। যেনেকুৱাকৈ গ্ৰীণ বিল্ডিং আৰ্কিটেক্ট আছে, ইঞ্জিনিয়াৰ যিসকলে সেউজীয়া বিল্ডিং বা ঘৰ ইত্যাদি বনোৱাত সহায় কৰে আমাক। এনভাইৰনমেণ্টেল কনচালটেণ্ট আছে, ৱাটাৰ মেনেজমেণ্ট আছে, ৰিচাইকেল মেনেজাৰ্ছ আছে, এনভাইৰনমেণ্টেল অৰ বায়'লজিকেল ছিষ্টেম ইঞ্জিনিয়াৰ আছে, লেণ্ডস্কেপ আৰ্কিটেক্ট আছে, সোলাৰ এণ্ড উইণ্ড এনাৰ্জি ইঞ্জিনিয়াৰ আছে, এণ্ড ইনষ্টলাৰো আছে, গ্ৰীণ ভেহিকেল ইঞ্জিনিয়াৰসকল আছে, অৰ্গেনিক ফাৰ্মাৰবিলাক আছে, আৰু এনভাইৰনমেণ্টেল লয়াৰ যিবিলাক আছে, উকিলবিলাক এই চববিলাকে সেউজীয়াৰ ওপৰত কাম কৰি আছে, গ্ৰীণৰ ওপৰত কাম কৰি আছে। সেইকাৰণে এইবিলাক কামক গ্ৰীণ কলাৰ ৱৰ্ক বুলি কোৱা হয়। চ' হোৱাট আৰ দ্য ভেৰিয়াছ বেনিফিট মানে হ'ল লাভালাভবোৰ কি অফ গ্ৰীণ জব, যদি কোনোবাই গ্ৰীণ জব কৰি আছে। যেনেকুৱাকৈ নাম্বাৰ 1 কথা আমি ক'ব পাৰোঁ যে ইনক্ৰিজ দ্য ইফিচিয়েঞ্চি, আমাৰ যিখিনি দক্ষতাখিনি বৃদ্ধি কৰে, অফ এনাৰ্জি এণ্ড ৰ মেটেৰিয়েল, আমি পৰ্যাপ্ত ৰূপে বা নিৰ্দিষ্ট পৰিমাণে আমি আমাৰ যিখিনি শক্তি আছে, পৰিৱেশৰ পৰা আমি যিখিনি এনাৰ্জি লাভ কৰোঁ শক্তি, আৰু যিখিনি আমাৰ ৰ মেটেৰিয়েল আছে, কেঁচা মাল যিবিলাক আছে, এইবিলাক আমি কি কৰিব পাৰোঁ, ইফিচিয়েণ্টলি দক্ষতাপূৰ্ণভাৱে কি কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। নাম্বাৰ 2
ৰিডিউচ গ্ৰীণ হাউচ গেছ ইমিশ্যন। কেতবোৰ এনেকুৱা ক্ষতিজনক বা হানিকাৰক গেছ আছে যিবিলাক আমাৰ গোটেই এনভাইৰনমেণ্টখিনি নষ্ট কৰি আছে। এই গেছবিলাক ইমিশ্যন হোৱা অৰ্থাৎ নিৰ্গত হোৱা বা বাহিৰ হোৱা আমি বন্ধ কৰিব পাৰোঁ যদিহে আমি গ্ৰীণ জব কৰা আৰম্ভ কৰি দিওঁ। আফটাৰ ডেট কণ্ট্ৰল ৱেষ্ট এণ্ড পলিউশ্যন। যদিহে আমি গ্ৰীণ জব কৰোঁ তেনেহ'লে আমি অন্ততঃ কিছু পৰিমাণে যিখিনি ৱেষ্ট আছে জাবৰ জোঁথৰ এইবিলাক কণ্ট্ৰল কৰিব পাৰি আছোঁ। যিখিনি পলিউশ্যন আছে পলিউশ্যনো আমি কণ্ট্ৰল কৰিব পাৰি আছোঁ। কাৰণ যিখিনি বৰ্তমান সময়ত পলিউশ্যন এইখিনি বস্তু আমাৰ এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গোটেই পৃথিৱীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ যি কেপিটেল নিউ দিল্লীত বৰ্তমান সময়ত সবাতোকৈ বেছি পলিউশ্যন হোৱা দেখা পোৱা গৈ আছে। গতিকে এয়া এক চিন্তনীয় বিষয়। গতিকে আমি সকলোৱে গ্ৰীণ জবৰ ফালে ঢাপলি মেলিব লাগিব। আমি বুজি উঠিব লাগিব হোৱাট আৰ দ্য ভেৰিয়াছ ইম্পৰ্টেঞ্চ অফ গ্ৰীণ জব। আফটাৰ ডেট প্ৰটেক্ট এণ্ড ৰিষ্ট'ৰ ইক'চিষ্টেম। যদিহে আমি আমাৰ ইক'চিষ্টেম যিখিনি আছে, যিখিনি আমাৰ জৈৱ বৈচিত্ৰ্য আছে এইখিনি আমি সংৰক্ষণ কৰিব বিচাৰোঁ বা ৰিষ্ট'ৰ কৰিব বিচাৰোঁ, পুনঃ উদ্ধাৰ কৰিব বিচাৰোঁ, তেন্তে আমি গ্ৰীণ জবৰ ফালে ঢাপলি মেলিব লাগিব। ছাপৰ্ট এডাপ্টেশ্যন টু দ্য ইফেক্ট অফ ক্লাইমেট চেঞ্জ। আমি ছাপৰ্ট কৰিব লাগিব। আমি হয় ভৰ দেখুৱাব লাগিব। আমি এডাপ্টেশ্যন কৰিব লাগিব। এডাপ্টেশ্যন মানে হ'ল ধাৰে লোৱা বুলি ক'ব পাৰা তোমালোকে। ধাৰে লোৱা, কিন্তু ধাৰে লোৱা নুবুজায়। এডাপ্টেশ্যন মানে কাৰোবাৰ কিবা এটা বস্তু আছে, তোমাৰ সেই বস্তুটো নাই, আৰু কাৰোবাৰ ওচৰত এই বস্তুটো অত্যাধিক পৰিমাণে আছে, তুমি সেই বস্তুটো ল'ব পাৰা। টু দ্য ইফেক্ট অফ ক্লাইমেট চেঞ্জ। আমি যিখিনি ক্লাইমেট চেঞ্জ আছে, বতৰৰ পৰিৱৰ্তন যিখিনি আছে, বতৰৰ পৰিৱৰ্তনখিনি আমি ধাৰে ল'ব লাগিব। আমি সকলোৱে তাৰমানে ৰিছপনচিবিলিটি ল'ব লাগিব যে হয় আমাৰ কাৰণে বতৰৰ এনেকুৱা ধৰণৰ পৰিৱৰ্তন হোৱা দেখা পোৱা গৈ আছে। গতিকে উই আৰ ৰিছপনচিবল ফৰ ডেট থিং। এতিয়া আমি বুজিম যে এগ্ৰিকালচাৰত, কৃষি ক্ষেত্ৰত গ্ৰীণ জব কেনেকুৱা বা কাক কোৱা হয়। অৰ্গেনিক গাৰ্ডেনিং হয়তো বা তোমালোকে নাম শুনিছা, য'ত কোনো ধৰণৰ পেষ্টিচাইড ব্যৱহাৰ নকৰি, কীটনাশক দ্ৰব্য ব্যৱহাৰ নকৰি আমি নেচাৰেল পদ্ধতিৰে গোবৰ সাৰ বা কেঁচু সাৰ ব্যৱহাৰ কৰি পিনে আমি কৃষি কাৰ্য কৰোঁ। তাক কি বুলি ক'ম আমি? অৰ্গেনিক গাৰ্ডেনিং বুলি ক'ম বা অৰ্গেনিক ফাৰ্মিং বুলি ক'ম। ইজ দ্য প্ৰচেছ, এইটো এটা পদ্ধতি হয় বাই হুইচ, যাৰ জৰিয়তে উই কেন গ্ৰ', আমি ডাঙৰ কৰিম, বৃদ্ধি কৰিম, প্লাণ্টছ বিভিন্ন গছ গছনি, এণ্ড ক্ৰপছ বিভিন্ন শস্য, ইন এন এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি ৱে, এটা প্ৰাকৃতিক বন্ধুত্বপূৰ্ণভাৱে আমি কি কৰিম? গ্ৰহ কৰিম। বাই ইউজিং অৰ্গেনিক মেথড, যদিহে আমি অৰ্গেনিকভাৱে এই প্ৰক্ৰিয়াখিনি ব্যৱহাৰ কৰোঁ, অফ গাৰ্ডেনিং কৰা আৰম্ভ কৰোঁ, ওৱান কেন প্ৰিভেণ্ট ডেথ অফ দ্য ইনচেষ্ট। আমি যিবিলাক সৰু পোক পৰুৱাবিলাক আছে এইবিলাকৰ মৃত্যুৰ পৰা আমি সিহঁতক কি কৰিব পাৰোঁ? বচাব পাৰোঁ। প্ৰিভেণ্ট মানে বচোৱা বা ৰক্ষা কৰা, বাৰ্ড বিভিন্ন চৰাই চিৰিকটিক বচাব পাৰোঁ, ক্ৰিটাৰ্ছক বচাব পাৰোঁ, এণ্ড আদাৰ বেনিফিচিয়েল ছয়েল অৰ্গানিজিম, আৰু কেতবোৰ মাটিৰ লগত জড়িত থকা কেতবোৰ আৰু সৰু অৰ্গেনিজিমবিলাক আছে, সৰু জীৱবিলাক আছে, এই জীৱবিলাকো কি কৰিব পাৰিম? আমি বচাব পাৰিম। অ'কে, আফটাৰ ডেট কৈ আছে
দ্য কৃষি বিজ্ঞান কেন্দ্ৰ যাক কোৱা হয় KVKS set up by the government চৰকাৰে এইটো বনাইছে কৃষি বিজ্ঞান কেন্দ্ৰ can be utilized আমি যাক ইউটিলাইজ কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো to provide আমাক প্ৰদান কৰিব লাগে support activities বিভিন্ন ধৰণৰ support activity সুৰক্ষা কাৰ্য like technology dissemination আমি টেকনলজি ব্যৱহাৰ কৰা আমাক শিকিব পাৰে dissemination আমাক যোগাযোগ ব্যৱস্থাখিনি টেকনলজিৰ জৰিয়তে আমি কৰি দিব পাৰে ট্ৰেইনিং এৱাৰনেছ বিভিন্ন ধৰণৰ ট্ৰেইনিং বিভিন্ন ধৰণৰ জাগ্ৰতামূলক ট্ৰেইনিং সুন্দৰকৈ প্ৰশিক্ষণ সুন্দৰকৈ আমাক প্ৰদান কৰিব পাৰে টু দা লোকাল ইউথ এণ্ড ফাৰ্মাৰ অত্ৰ অঞ্চলৰ লোকাল যিবিলাক আমাৰ স্থানীয় যিবিলাক আমাৰ যুৱ চাম আছে যিসকল আমাৰ কৃষক বন্ধু আছে ইহঁতক কি কৰিব পাৰে প্ৰদান কৰিব পাৰে এইটো হল আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাম এতিয়া আমি বুজি উঠিব লাগিব যে গ্ৰীন জব ইন ট্ৰান্সপৰ্টেশ্যন বুলি কোৱাৰ লগে লগে যাতায়াতৰ কথা কোৱা হৈছে যাতায়াত সো যেতিয়া আমি ব্যৱহাৰ কৰিম ইউজ অফ এনাৰ্জি এফিচিয়েন্ট ভেহিকল কেতবোৰ আছে এণ্ড অল্টাৰনেট ফিউলছ আৰু তেনেকুৱা ধৰণৰ যিবিলাক ফিউল আছে এইবিলাক ব্যৱহাৰ কৰিম যেনেকুৱাকৈ CNG গেছ আছে যাক কোৱা হয় কম্প্ৰেছ নেচাৰেল গেছ বুলি can help minimize কৰিব কম কৰিব গ্ৰীন হাউস গ্যাস ইমিশন যিবিলাক আমাৰ গ্ৰীন হাউস গ্যাস আছে এই গ্ৰীন হাউস গ্যাসৰ ইমিশন হোৱা বাহিৰ হোৱা অলপ পৰিমাণে হলেও কি কৰিব কম কৰিব গতিকে আমি সাধাৰণতে অল্টাৰনেট ফিউল আজিকালি যিবিলাক আমি ফিউল ব্যৱহাৰ কৰি আছো নৰ্মাল ডেট এই ফিউলতকৈ অল্টাৰনেট যদি আমাৰ কোনো ফিউল আছে এইবিলাক ব্যৱহাৰ কৰিব লাগে যেনেকৈ এটা উদাহৰণ দিয়া আছে CNG বৰ্তমান সময়ত আৰু এটা বস্তু চৰ্চিত ৰূপ লাভ কৰিছে আমাৰ ভাৰতত বা গোটেই বিশ্বতো কৈছে কি দা নিউ বায়োফিউল পলিচি বায়োফিউল এই দুটা শব্দ যোগ হৈ আছে বায়ো আৰু ফিউল বায়ো বুলি কোৱাৰ লগে লগে প্ৰকৃতিৰ লগত সংযোগ থকা প্ৰকৃতিৰ লগত এক মধুৰ সম্পৰ্ক থকা বস্তুবিলাকক আমি ক'ব পাৰো বায়ো ফিউল মানে ইন্ধন তা প্ৰকৃতিৰ সংসাধনৰ পৰা প্ৰকৃতিৰ ৰিসোৰ্সৰ পৰা যেতিয়া আমি ইন্ধন প্ৰস্তুত কৰিম তেতিয়া তাক বায়োফিউল বুলি কোৱা হ'ব আৰু তোমালোকে বুজিব যেতিয়া মই উদাহৰণ দিম মানি লোৱা যে কুঁহিয়াৰ যে আছে কুঁহিয়াৰৰ পৰা আমি সাধাৰণতে কি প্ৰস্তুত কৰো চেনি প্ৰস্তুত কৰো মিঠাই প্ৰস্তুত কৰো মিঠাই মানে গুড়ৰ কথা কৈছো গুড় প্ৰস্তুত কৰো ইত্যাদি বহুত বস্তু প্ৰস্তুত কৰো কিন্তু কুঁহিয়াৰৰ পৰা আমি কি প্ৰস্তুত কৰিব কি প্ৰস্তুত কৰিব পাৰো আকৌ বায়োফিউল প্ৰস্তুত কৰিব পাৰো ইন্ধন প্ৰস্তুত কৰিব পাৰো আৰু এটি এনাউন্স কৰিছে বাই দা গভৰ্নমেন্ট অফ ইন্ডিয়া ভাৰত চৰকাৰে কেতিয়া এনাউন্স কৰিলে বলে 10 আগষ্ট 2018 ত এনাউন্স কৰিলে ফোকাস দি আছে অন ইনিশিয়েটিভ ফৰ এনহেন্স বৃদ্ধি কৰিব ইউজ অফ বায়োমাছ বৃদ্ধি কৰিব সো এস যাতে টু ইমপ্ৰুভ কৰিব পাৰে ভাল কৰিব পাৰে দা এভেবিলিটি মানে হল পৰিমাণৰ কথা কৈ আছে ইয়াত পৰ্যাপ্ত ৰূপে যাতে যোগান ধৰিব পাৰে অফ ইথানল ইন্ধন যোগান ধৰিব পাৰে থ্ৰু স্ট্ৰেছ এণ্ড সুগাৰ বেছ ফিড ষ্টক এই যিটো মই তোমালোকক ক'লো কুঁহিয়াৰ সুগাৰ বেছ ফিড ষ্টক তাৰ পৰা হিহঁতে বনাইছিল ডেভেলপ ইথানল টেকনলজি লগতে ইথানল টেকনলজি ডেভেলপ কৰিব আকৌ আৰু ঠিক আছে এণ্ড ইনক্ৰিজ আৰু লগতে আকৌ বৃদ্ধি কৰিব দা প্ৰডাকশ্যন উৎপাদন বৃদ্ধি কৰিব অফ বায়ো ডিজেল ফৰ ব্লেন্ডিং লগতে কৈ আছে যে আমি ডিজেলতো কি ব্যৱহাৰ কৰিম আমি
যিবিলাক আজিকালি আমি ডিজেল বা পেট্ৰল ব্যৱহাৰ কৰি আছো ন এইবিলাকতো ইথানল ব্যৱহাৰ কথা কৈ আছে যে ইথানল আমি ব্যৱহাৰ কৰিব লাগিব আৰু ইথানলটো কি হ'ব আমাৰ বায়োফিউলৰ দ্বাৰা গঠিত হ'ব ইথানলখিনিও ঠিক আছে গতিকে এইবিলাক নতুন নতুন কনসেপ্ট নতুন নতুন ধাৰণা আহি আছে বৰ্তমান সময়ত আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা ঠিক আছে বুজি উঠিব লাগিব নুবুজিলে নহ'ব এতিয়া আমাৰ কৈ আছে যে গ্ৰীণ জব ইন ৱাটাৰ কনজাৰভেশ্যন পানী সুৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা বা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰীণ জব সেউজীয়া চাকৰি কেনেকুৱাকৈ প্ৰভাৱ পেলায় সেউজীয়া চাকৰি কেনেকুৱাকৈ প্ৰভাৱ পেলোৱা দেখা পোৱা যায় সো ৱাটাৰ যিখিনি কনজাৰভেশ্যন আমি কৰিব লাগে পানী সংৰক্ষণ কৰিব লাগে যেনেকুৱাকৈ ৰুফটপ ছাল যিবিলাক আছে আমাৰ ঘৰৰ এই ৱাটাৰবিলাক ৰেইন ৱাটাৰবিলাক হাৰ্ভেষ্টিং কৰিব লাগে আমি ৰেফাৰ্ছ ইয়াক বুজোৱা হয় টু দ্য প্ৰচেছেছ হোৱাৰ এনেকুৱা এটা পদ্ধতি য'ত আমি বৰষুণৰ পানীবিলাক কালেক্টেড কৰিম ইন টেংকছত কালেকশ্যন কৰিম বিভিন্ন ধৰণৰ টেংক আমি বনাম ঠিক আছে টু বি ইউজ লেটাৰ যাতে আমি পিছলৈ সেই পানীবিলাক ব্যৱহাৰ কৰিব পাৰোঁ ইট কেন বি ইনষ্টলড আৰু এইখিনি আমি ইনষ্টল কৰিম ভালদৰে লগাই ল'ম ইন অল হাউচেছ প্ৰত্যেকটো ঘৰত আৰু প্ৰত্যেকটো বিল্ডিঙত আমি লগাই ল'ম পানী সংৰক্ষণ কৰিবৰ কাৰণে আৰু সেই পানীবিলাক আমি পিছলৈ কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম আফটাৰ দ্যাট চাইকেল ৰান ৱাটাৰ পাম্পছ কেতবোৰ এনেকুৱা ধৰণৰ পাম্প আছে যিবিলাক পাম্পত আমি পেট্ৰল মাৰি কি কৰিব পাৰোঁ পাম্পখিনি পানীখিনি তুলিব পাৰোঁ বা উঠাব পাৰোঁ ঠিক আছে এনেকুৱাকৈ চেইন লগাই দিয়া থাকে চাইকেলৰ নিচিনা আৰু ঠিক আছে তেনেকুৱা ধৰণৰ কেতবোৰ পাম্প আছে ইয়াত এনেকুৱাকৈ মটৰ লগাই দিয়া আছে ঠিক আছে পেট্ৰল মাৰি আমি কি কৰিব পাৰোঁ পাম্পখিনি চলাব পাৰোঁ আৰ বিং ইউজ ইনষ্টেড অফ ইলেক্ট্ৰিচিটি ৰান পাম্প যদি আমি বিদ্যুৎ ব্যৱহাৰ কৰি যিবিলাক আজিকালি পাম্প আমি ব্যৱহাৰ কৰোঁ যিবিলাক আমি মটৰ ব্যৱহাৰ কৰোঁ MOTOR মটৰ ব্যৱহাৰ কৰোঁ এই মটৰ ব্যৱহাৰ কৰিলে যিমান ক্ষতি হয় যদি আমি চাইকেল ৰান ৱাটাৰ পাম্প ব্যৱহাৰ কৰোঁ তেনেকুৱা ধৰণৰ আমাৰ ক্ষতি নহয় বা আমি আমাৰ পৰিবেশক আমি কি কৰিব ৰাখিব পাৰোঁ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ কেতবোৰ কমন আমাৰ এগ্ৰিকালচাৰত থকা সেক্টৰবিলাক হ'ল যেনেকুৱাকৈ যিখিনি আমি ৱাটাৰ কোৱালিটি টেষ্টিং কৰিব পাৰোঁ যিখিনি পানীৰ লগতো জড়িত ৱাটাৰ কোৱালিটি টেষ্ট কৰা যে কোনখিনি ঠাইত কেনেকুৱা ধৰণৰ পানী আছে ৱাটাৰ কনজাৰভেশ্যন কৰিব পাৰোঁ পানী সংৰক্ষণৰ ওপৰত আমি কাম কৰিব পাৰোঁ ৱাটাৰ মেনেজমেণ্ট কৰিব পাৰোঁ এইটো এটা কাম হয় ঠিক আছে যেতিয়া তোমালোকে এই বিষয়বস্তুবিলাক লৈ গভীৰভাৱে অধ্যয়ন কৰিবা তেতিয়া গম পাবা ঠিক আছে গতিকে এইখিনি হৈ গ'ল আফটাৰ দ্যাট নেক্সট পইণ্টলৈ আমি গুচি যাওঁ নেক্সট পইণ্টত আমাক কিনো কৈ আছে গ্ৰীণ জব ইন সোলাৰ এণ্ড উইণ্ড এনাৰ্জি সোলাৰৰ কথা কৈ আছে সৌৰশক্তি আৰু বতাহ এনাৰ্জি বতাহ শক্তি সৌৰশক্তি আৰু বতাহ শক্তিত কেনেকৈ আমি গ্ৰীণ জব কৰিব পাৰোঁ এইখিনি তোমালোকে এতিয়া চাব লগা বিষয় কৈছে ইয়াত সোলাৰ এণ্ড উইণ্ড বতাহৰ যিখিনি পাৱাৰ প্লাণ্টবিলাক আছে এইবিলাকে প্ৰভাইড কৰে ক্লিন সেউজীয়া এনাৰ্জি আমাক প্ৰদান কৰা সাধাৰণতে দেখা পোৱা যায় এই সোলাৰ ফটোভল্টিক ইনষ্টলছ সোলাৰ পেনেলবিলাক ফটোভল্টেইক ইনষ্টলাৰবিলাক যিখিনি ইনষ্টল কৰে আৰু মেইনটেইন কৰে সোলাৰ পেনেলবিলাক ইন হাউচ আমাৰ ঘৰৰ আমাৰ বিজনেছ লেণ্ডৰ আৰু আমাৰ যিবিলাক ভূমি আছে ভূমিৰ সাম কমন জব ইন দিছ সেক্টৰ আৰ যেনেকুৱাকৈ ৰুফাৰ হ'ব পাৰে সোলাৰ পেনেল ইনষ্টলেশ্যন টেকনিচিয়ান হ'ব পাৰে ফিল্ড টেকনিচিয়ান হ'ব পাৰে বিভিন্ন ধৰণৰ কাম কিন্তু আমাৰ সোলাৰ এণ্ড গ্ৰীণ এনাৰ্জিত আছে যিবিলাক আমাৰ গ্ৰীণ জব হয় ঠিক আছে গতিকে গ্ৰীণ জবৰ বহুত আছে গ্ৰীণ জব তোমালোকে যিকোনো কৰিব পাৰে গ্ৰীণ জব ইন ইকো টুৰিজিম সেক্টৰত কেতবোৰ গ্ৰীণ জবৰ কথা ইয়াত আমি এতিয়া আলোচনা কৰিম যেনেকুৱাকৈ ইকো টুৰিজিম ইজ
intended to provide an experience to visitor to understand visitor সকলে বুজি উঠিব পাৰিব the importance of conserving resources আমি কেনেকৈ আমাৰ সংসাধনসমূহ সংৰক্ষণ কৰিব পাৰো reduce কম কৰা waste আমি কেনেকৈ আমাৰ যিবিলাক waste আছে আমাৰ যিবিলাক পেলনীয়া সামগ্ৰী আছে এইবিলাক কম কৰিব পাৰো enhancing the natural environment আমাৰ প্ৰাকৃতিক পৰিবেশত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব এনহান্স কৰিব লাগিব ভাল কৰিব লাগিব and reproducing pollution আৰু যিখিনি reproducing নহয় reducing যিখিনি আমাৰ pollution আছে যিখিনি আমাৰ প্ৰদূষণ আছে প্ৰদূষণ আছে এইখিনি ৰিডিউস কৰিব লাগিব ৰিডিউস মানে কম কৰিব লাগিব after that green job in ecotourism include ecotour guides and ecotourism operator বিভিন্ন ধৰণৰ কাম হল যেনেকৈ ইকোটুৰ গাইড হ'ব পাৰা তোমালোকে ইকোটুৰিজম অপাৰেটৰ হ'ব পাৰা বা তোমালোকে ইকোটুৰিজমৰ ক্ষেত্ৰত বিভিন্ন ব্যৱসায় আৰম্ভ কৰিব পাৰা বিভিন্ন ধৰণৰ ব্যৱসায় আছে সৰু সৰু ব্যৱসায় যিখিনি আমি কি কৰিব পাৰো সুন্দৰকৈ কৰি উঠিব পাৰো ইন্ডিয়া is one of the few countries কেতবৰ দেশৰ ভিতৰত ভাৰতবৰ্ষ এখন এনেকৈ এখন কান্ট্ৰি হয় যত forest আৰু tree cover has increased বৃদ্ধি পাইছে in recent year অলপ কেইবছৰমান আগত আমাৰ ভাৰতত কিন্তু কেতবৰ দেশৰ লগতে বৃদ্ধি পাই আছে forest আৰু tree cover খিনি ঠিক আছে আৰু total forest and tree cover is বৰ্তমান সময়ত 24% of the country's geographical area আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি এৰিয়া আছে তাৰে ভিতৰত 24% এৰিয়া কি হয় গছ-গছনি বা বনাঞ্চলৰে ভৰ্তি হৈ আছে বা পূৰ্ণ হৈ আছে বৰ্তমান সময়ত এতিয়া আমি আলোচনা কৰিম গ্ৰীন জব ইন সলিড ওয়েস্ট ম্যানেজমেন্ট সলিড ওয়েস্ট ম্যানেজমেন্টত কি গ্ৰীন জব আছে এখিনি বুজি সলিড ওয়েস্ট ম্যানেজমেন্ট সিস্টেম ইনক্লুড কৰে কালেকশন কৰা সেগ্রিগেশন মানে পৃথক কৰা ওকে ট্রান্সপোর্টেশন মানে লৈ যোৱা ঠিক আছে প্রসেসিং কৰা and disposal মানে ধ্বংস কৰা of waste যিখিনি আমাৰ পেলনীয়া সামগ্ৰী আছে এই সামগ্ৰীবিলাক কেনেকৈ আমি কালেকশন কৰিম কেনেকৈ এই সামগ্ৰীবিলাকৰ মাজত ক্যাটাগৰী ওয়াইজ ভাগ কৰিম কেনেকৈ এঠাইৰ পৰা আনঠাইলৈ লৈ যাম কেনেকৈ প্ৰসেসিং কৰিম আৰু কেনেকৈ ডিসপোজ কৰিম গোটেইখিনি কথা আমাৰ ওয়েস্ট ম্যানেজমেন্ট বা সলিড ওয়েস্ট ম্যানেজমেন্ট বুলি আমি কওঁ আৰু বিভিন্ন ধৰণৰ গ্ৰীন জব আছে ৰিলেটেড উইথ দা ওয়েস্ট ম্যানেজমেন্ট যেনেকৈ ই ওয়েস্ট ৰিসাইক্লিং কেতবৰ ই ওয়েস্ট থাকিব পাৰে ইলেক্ট্ৰনিক ওয়েস্ট থাকিব পাৰে বা আছে আজিকালি বহুতো এইবিলাক ৰিসাইকেল কৰিব লাগে সলিড ওয়েস্ট ম্যানেজমেন্ট যিবিলাক আমাৰ সলিড ওয়েস্ট আছে এইবিলাক ম্যানেজমেন্ট কৰিব লাগে ওয়েস্ট ৰিডাকশন এইবিলাক কি কৰিব লাগে কম কৰিব লাগে ওয়েস্ট বিলাক এই তাৰ ওপৰত কাম কৰা ওয়েস্ট অডিটিং এই ওয়েস্ট অডিটিং কৰিব লাগে অৰ্থাৎ আমি দেখুৱাব লাগে যে কোনে কিমান ওয়েস্ট কৰি আছে কোম্পানী বিলাকক আমি কোন কোম্পানী কিমান ওয়েস্ট কৰি আছে আৰু কাৰ ওপৰত কিমান দায়িত্ব আহিব এইবিলাক অডিটিং বুলি কোৱা হয় তাৰ পিছত ওয়েস্ট কন্ট্ৰোল এই সব বিলাক এটা এটাকৈ কাম এটা এটাকৈ নিৰ্দিষ্ট বিষয় গতিকে এই কামবিলাক সাধাৰণতে কি কাম হ'ব আমাৰ গ্ৰীন জব হৈ যাব এই গ্ৰীন জব আমি কৈ আছো গ্ৰীন জব কিয়নো প্ৰয়োজন এতিয়া আমি প্ৰয়োজনখিনি বুজিব যত্ন কৰিম ইম্পৰ্টেন্স অফ গ্ৰীন জব কিয় প্ৰয়োজন নাম্বাৰ 1 ত প্ৰয়োজন কাৰণ লিমিটিং গ্ৰীন হাউস গ্যাস এমিশন খুব ইম্পৰ্টেন্ট কথা যে যদি আমি গ্ৰীন জব কৰো ন যদি আমি গ্ৰীন জব কৰা সকলো আৰম্ভ কৰি দিও তেনেহলে কিন্তু আমাৰ যিখিনি গ্ৰীন হাউস গ্যাস আছে সেউজীয়া যিবিলাক আমাৰ গ্যাস আছে এই গ্যাসবিলাক কি হ'ব ইমিশন হোৱা এই নিৰ্গত হোৱা কম হোৱা আৰম্ভ হ'ব যেনেকৈ বিভিন্ন ধৰণৰ গ্ৰীন হাউস গেছৰ নাম হল কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড অজন
এণ্ড ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ, যাক কোৱা হয় CFCs বুলি। এইবিলাক ইমিটিং হোৱা কম হ'ব। ইমিটিং মানে হ'ল নিৰ্গত হোৱা কম হ'ব, ঠিক আছে। যদি আমি ফচিল ফুল বাৰ্ণিং কৰোঁ তেনেহ'লে নিৰ্গত বেছি হয়। ইউজিং ভেহিকেল এণ্ড ৰিফ্ৰিজাৰেটৰ বুলি ক'ব পাৰা, বা জিৰেণ্ট তোমালোকে ক'ব পাৰা যে যিবিলাক তোমালোকে ভেহিকেল ব্যৱহাৰ কৰা, যান বাহন ব্যৱহাৰ কৰা, বা ৰিফ্ৰিজাৰেণ্ট যিবিলাক ব্যৱহাৰ কৰা, তোমালোকে যিবিলাক তুমি ক'ব পাৰা যে AC যিবিলাক আছে, AC বিলাক আমি ব্যৱহাৰ কৰোঁ ন, ঘৰৰ ভিতৰত লগাওঁ, AC লগাওঁ, ৰেফ্ৰিজাৰেটৰ বুলি ক'ব পাৰা। এণ্ড কেৰিং আউট এগ্ৰিকালচাৰ এক্টিভিটিজ, আৰু বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ এক্টিভিটি আমি কৰোঁ, যেনেকুৱাকৈ দিছ গেছেছ কেন ট্ৰেপ হিট ফ্ৰম দ্য আৰ্থ, আৰু এই গেছবিলাকে আমাৰ পৃথিৱীৰ যিখিনি হিট আছে হিটখিনি ধৰি ৰাখে, গৰমখিনি ধৰি ৰাখে। এণ্ড প্ৰিভেণ্ট ইট, লগতে ইয়াক প্ৰিভেণ্ট কৰে ফ্ৰম এস্কেপিং ইনটু আউটাৰ স্পেচ, আমাৰ মানে বাহিৰত যাবই নিদিয়ে, এই হিটখিনি বাহিৰত যে গুচি যাব, বাহিৰলৈ গুচি যাবই নিদিয়ে। গতিকে আমি সেইখিনি কাম কৰিব লাগিব, ঠিক আছে। আমি মিনিমাইজ কৰিব লাগিব যিখিনি গ্ৰীণ হাউচ গেছ ইমিশ্যন আছে, ঠিক আছে। নাম্বাৰ 2 পইণ্ট কি কৈ আছে, মিনিমাইজ ৱেষ্ট এণ্ড পলিউশ্যন। যদি আমি সকলোৱে গ্ৰীণ জব কৰোঁ তেনেহ'লে কি হ'ব, আমাৰ ৱেষ্ট বা পলিউশ্যনখিনি হোৱা কম হ'ব। যেনেকুৱাকৈ ৰিডিউচিং স্ক্ৰেপ মেটেৰিয়েল ৰিডিউচ হৈ যাব, এনচিয়ৰিং কোৱালিটি কণ্ট্ৰল, যিকোনো বস্তুৰ কোৱালিটি ভাল হৈ যাব। ৱেষ্ট এক্সচেঞ্জ, আমি ৱেষ্ট এক্সচেঞ্জ কৰিম, এটা ৱেষ্টৰ বিৰুদ্ধে আন এটা ৱেষ্ট আমি সংগ্ৰহ কৰিম। মানে তুমি মোক এই পুৰণা এটা কম্বল দিয়া, কম্বল বাদ দিয়ে তুমি মোক পুৰণা এটা নকিয়া ফোন দিয়া, মই তোমাক এটা নতুন নকিয়া ফোন দিম। তেনেকুৱা ধৰণৰ কথাবিলাক, এইবিলাক কি বুলি কোৱা হয়, ৱেষ্ট এক্সচেঞ্জ বুলি কোৱা হয়। মেনেজিং ৱেষ্ট হ'ব পাৰে, বিভিন্ন ধৰণৰ ৱেষ্ট, ইলেক্ট্ৰনিক মোবাইল হ'ব পাৰে, লেপটপ হ'ব পাৰে, ঠিক আছে। এই চববিলাক কি হয়, ৱেষ্ট হয়, ঠিক আছে। এইবিলাক মেনেজিং কৰিব পাৰোঁ। ইউজ অফ ইক' ফ্ৰেণ্ডলি মেটেৰিয়েল, বিভিন্ন ধৰণৰ ইক' ফ্ৰেণ্ডলি মেটেৰিয়েলবিলাক আমি কি কৰিব পাৰিম, ব্যৱহাৰ কৰিব পাৰিম তেতিয়া, ঠিক আছে। আফটাৰ ডেট প্ৰটেক্টিং এণ্ড ৰিষ্টৰিং ইক'চিষ্টেম, 3 নম্বৰ পইণ্ট, আমি প্ৰটেক্ট কৰিব পাৰিম, আকৌ ৰিষ্টৰ কৰিব পাৰিম আমাৰ গোটেই জৈৱ বৈষম্যটো, ঠিক আছে। জৈৱ বৈচিত্ৰ্য বুলি ক'ব পাৰা, জৈৱ বৈচিত্ৰ্য গোটেইখিনি আমি কি কৰিব পাৰিম, সুৰক্ষিত কৰিব পাৰিম, লগতে ৰিষ্টৰ কৰিব পাৰিম, পুনঃ ঠিক কৰিব পাৰিম, ঠিক আছে। ইক'চিষ্টেম ইজ দ্য কমিউনিটি, এটা কমিউনিটি হয় অফ লিভিং আৰু নন লিভিং বিংছৰ মাজত, অৰ্থাৎ জীৱিত আৰু অজীৱিত সকলো বস্তুৰ মাজত একেলগে সকলোৱে মিলি একেলগে গোটেই এটা কমিউনিটি হয়, আৰু এই গোটেই কমিউনিটি কি বুলি কোৱা হয়, ইক'চিষ্টেম বুলি কোৱা হয়। যিটো এক্সিষ্টিং টুগেডাৰ, আমি সকলোৱে একেলগে থাকি পিনেহে আমি ইক'চিষ্টেম এটা আগবঢ়াই ল'ব পাৰোঁ। এণ্ড ইণ্টাৰেক্টিং উইথ এণ্ড ছাপৰ্টিং ইজ আদাৰ, লগতে ইজনে আনজনৰ লগত আমি কি কৰিব লাগিব, ইণ্টাৰেক্ট কৰিব লাগিব, আৰু ইজনে আনজনক কি কৰিব লাগিব, আমি ছাপৰ্টো কৰিব লাগিব। তেতিয়াহে আমি ক'ব পাৰিম যে আমি এটা ইক'চিষ্টেমৰ মাজত ৰখি আছোঁ, ঠিক আছে। তাৰপিছত পিপল আৰু ৱাৰ্কিং, আমাৰ মানুহসকলে কাম কৰে নাও বৰ্তমান সময়ত টু হেল্প কনজাৰ্ভ দ্য এক্সিষ্টিং ইক'চিষ্টেম, যে আগৰ যিখিনি ইক'চিষ্টেম আছে এইখিনিক আমি কি কৰিব লাগে, কনজাৰ্ভ কৰিব লাগে, সুৰক্ষা কৰিব লাগে, ঠিক আছে। এণ্ড ৰিষ্টৰ, আৰু আমি কি কৰিব লাগে, পুনঃ উদ্ধাৰ কৰিব লাগে দ্য ডিগ্ৰেডেড ওৱান, যিখিনি আমাৰ একেবাৰে ধ্বংস হৈছে। ডিগ্ৰেডেড মানে তোমালোকে ক'ব পাৰা যে ধ্বংস হৈ গৈ আছে বা ধ্বংস হৈছে ইতিমধ্যে। ইউজিং নেচাৰেল চলিউশ্যন, প্ৰকৃতিগতভাৱে কেতবোৰ আমি উপায় উলিয়াই আনিব লাগে, ঠিক আছে, চলিউশ্যন আনিব লাগে, ঠিক আছে। এতিয়া আমাৰ 5 নম্বৰ হ'ব, ঠিক আছে, যে কিয় আমি গ্ৰীণ জব কৰিব লাগে। গ্ৰীণ জব আমি কিয় কৰিব লাগে, 5 নম্বৰ চোৱা, এডাপ্টিং টু দ্য ইফেক্ট অফ দ্য ক্লাইমেট চেঞ্জ, আমি এডাপশ্যন কৰিব পাৰিব লাগিব। বৰ্তমান সময়ত যিখিনি ক্লাইমেট চেঞ্জ হৈ আছে সেইখিনি আমি এডাপশ্যন কৰিব পাৰিব লাগিব, যে এই ক্লাইমেট চেঞ্জৰ মাজত আমি কেনেকুৱাকৈ জীৱন নিৰ্বাহ কৰিম। উই হেভ টু এডপ্ট দ'জ চেঞ্জেছ, সেই পৰিৱৰ্তনবিলাক আমি এডপশ্যন কৰিব লাগিব। দিছ মিনছ, তাৰ মানে এইটো, উই মাষ্ট ফাইণ্ড ৱে, আমি ৰাস্তা উলিয়াব লাগিব টু ছাৰ্ভাইভ, জীয়াই থাকিবৰ কাৰণে, ইন দ্য নিউ ক্লাইমেটিক কণ্ডিশ্যন,
নতুন প্ৰাকৃতিক যিখিনি কণ্ডিশ্যন আছে পৰিস্থিতি আছে এই সমাজত জীয়াই থাকিব হ'লে নতুন এটা সলিউশ্যন উলিয়াব লাগিব ফৰ এক্সাম্পল উদাহৰণস্বৰূপে ইফ দেয়াৰ ইজ ৱেডাৰ ফৰকাষ্ট অফ লেছ ৰেইন যদি ৱেডাৰ ফৰকাষ্ট কৰি আছে আমাক আগতীয়াকৈ আগজননী দি আছে যে বৰষুণৰ পৰিমাণ দিনে দিনে কমি আছে বা কম হ'ব তেনেহ'লে ফাৰ্মাৰ উইল নিডেড ফাৰ্মাৰৰ প্ৰয়োজন হ'ব টু গ্ৰ' ক্ৰপ যে শস্য সিহঁতে উৎপাদন কৰিব লাগিব ডেট কেন ছাৰ্ভাইভ ইন ড্ৰট কণ্ডিশ্যন যাতে সেই শস্যবিলাক খৰাং বতৰ হ'লেও পানী নহ'লেও জীয়াই থাকিব পাৰে তেনেকুৱা ধৰণৰ যিবিলাক উদ্ভিদ আছে তেনেকুৱা ধৰণৰ যিবিলাক শস্য আছে এই শস্যবিলাক সিহঁতে গ্ৰ' কৰা কি কৰিব লাগিব আৰম্ভ কৰিব লাগিব এইবিলাক অল্টাৰনেট হয় এই এনেকুৱাকৈ আমি আগবাঢ়ি আহিবই লাগিব সকলোৱে ঠিক আছে নহ'লে কোনো সলিউশ্যন নাই আফটাৰ ডেট ভাৰত চৰকাৰে 2008 চনত এটা নতুন এটা বস্তু লঞ্চ কৰিছিল যাক কোৱা হয় NAPCC নেশ্যনেল একশ্যন প্লান অন ক্লাইমেট চেঞ্জ ঠিক আছে যিয়ে ডিল কৰিব উইথ দ্য ক্লাইমেট চেঞ্জ এণ্ড ৰিলেটেড ইছ্যুৰ লগত ঠিক আছে আৰু এই যিটো বস্তু আছে NAPCC কম্প্ৰমাইজ 8 মিছন 8টা মিছন আছে স্পেচিফিক এৰিয়া আছে সিহঁতৰ যেনেকুৱাকৈ নাম্বাৰ 1 সোলাৰ এনাৰ্জিৰ কথা কৈ আছে এনহেন্স এনাৰ্জি ইফিচিয়েঞ্চিৰ কথা কৈ আছে নাম্বাৰ 3 হেবিটৰ কথা কৈছে অভ্যাস ৱাটাৰৰ কথা কৈ আছে সাষ্টেইনিং হিমালয়ান ইকোচিষ্টেমৰ কথা কৈ আছে ফৰেষ্টৰীৰ কথা কৈ আছে উদ্ভিদৰ কথা কৈ আছে এগ্ৰিকালচাৰ এণ্ড ষ্ট্ৰেটেজিক নলেজ ফৰ ক্লাইমেট চেঞ্জ এইকেইটা কথা কৈ আছে গতিকে কওঁকেইটা সকলোবিলাক পইণ্ট আমি মনত ৰখা দৰকাৰ বা NAPCC কিমান চনত আহিছে 2008 চনত ভাৰত চৰকাৰে লৈ আহিছে এইখিনি আমি জানিব লাগিব ইয়াতে আমাৰ যিখিনি এমপ্লয়েবিলিটি স্কিল আছে এই গোটেই কিতাপখিনি শেষ হৈ গ'ল ৰিভিজন কৰা লগতে তোমালোকৰ যিখিনি গ্ৰীণ স্কিল আছে এই পাঠটো শেষ হৈ গ'ল এতিয়া আমি আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিবলৈ গৈ আছোঁ কিন্তু অহা যিখিনি ক্লাছ হ'ব তাতে আমি গোটেই তোমালোকৰ যিখিনি আন এখন কিতাপ আছে যাক কোৱা হয় ভকেশ্যনেল স্কিল তিনিওটাই আমি কভাৰ কৰিব যত্ন কৰিম যদি নহয় এটা ভিডিঅ'ত বা এটা ক্লাছত আৰু দুটা ক্লাছ লৈ আহিম তেনেহ'লে ঠিক আছে আজিলৈ ইমানে আই হোপ তোমালোকে বুজি পাইছে যদি বুজি পোৱা নাই তোমালোকে মোক জনাবা ঠিক আছে তোমালোকে ভালদৰে তোমালোকে পৰীক্ষা দিয়া মা দেউতাকৰ নাম তোমালোকে উজ্জ্বল কৰা আমাৰ নাম উজ্জ্বল কৰা ভাল লাগিব তোমালোকৰ নিজৰ নাম উজ্জ্বল কৰা ভাল লাগিব খুব গৰ্ব আমি অনুভৱ কৰিম আজিলৈ ইমানে অহা ক্লাছত লগ পাই আছোঁ জয় হিন্দ